লিখিব লাগে বুলি ক'লে মই কোৰ্টৰ পৰা লিখোৱা কাগজে সৈতেও মই নাম দিলোঁ যে IC ছাৰে কোৱাৰ কাৰণে মুখৰ কোৱা কথা কোনো ভেলু নাথাকে বুলি ক'লে মই ছাৰক ক'লোঁ যে আগতে ক'ব লাগিছিলে আপুনি তেতিয়া মই মুখে নোকোৱালে লিখিত হিচাপে দিয়া হ'লে আপোনাৰ ওচৰত 1 মাহৰ পৰা দৌৰি থাকিলোঁ আৰু আপুনি মোক নক'লে এতিয়া মোক কৈছে তেতিয়া মই কাগজৰ দ্বাৰা লিখি কেনে দিলোঁ। এই ক্ষেত্ৰত আপুনি এতিয়া কি বিচাৰিছে যেহেতু আপুনি বহুত দিন এতিয়া নিজৰ কন্যাৰ ন্যায় বিচাৰি এতিয়া মই এইটোৱে ন্যায় বিচাৰিছোঁ যে মোৰ ছোৱালীজনী মানে কি মাৰিছে সিহঁতে যে ঘূৰি ফুৰিছে সিহঁতক কেলে মাতি কিনে সোধ-পোছ কেলে কৰা নাই মই থানাত সেইটোৱে IC ছাৰকো ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি কিয় সিহঁতক সোধা নাই তেতিয়া IC ছাৰজনে ক'লে মই ৰেকৰ্ড পঠালোঁ নহয় আৰু মই সিহঁতক সোধ-পোছ কৰিলোঁ সিহঁতে জেং লাগিছে ওচৰ ৰফিক তহিদ হুছেইনে হাঁকি দিছে বুলি কৈছে আৰু যিকেইজনে মোৰ ঘৰৰ পৰা বহুত দূৰত হয় তেখেতে দিছে যে মই হেনো ছোৱালীজনীক মাৰিছোঁ আৰু দন কৰিছোঁ পঢ়াৰ কাৰণে প্ৰেছাৰ দিছোঁ তেখেতে কৈছে আৰু ৰফিক বৰগোহাঁইতো মাৰিছে মই ডাইৰেক্ট ক'বই পাৰোঁ ৰফিক বৰগোহাঁইৰ মোৰ ওচৰত কেছ এখন চলি আছে আৰু ধমকি দিবলৈ আহে তেখেতৰ হাঁকিটো মানিছে আপুনি ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী বা DGP কিবা আহ্বান জনাব নেকি আৰক্ষী সঞ্চালক প্ৰধান হয় ছাৰ IC ছাৰজনে অকল মই এইটোৱে বিচাৰিছোঁ যে যিকেইজনে মাৰিছে সেইকেইজনে হাঁকি কেলে লৈছে সিহঁতেতো নাই মই মাৰিছে আৰু মোৰ ঘৰত জেং হৈছে বুলি কৈছে কিন্তু বাহিৰৰ মানুহ তাত বুলিবলৈ কোনো নাই ওচৰত সেইকেইজনে মাৰিছে সেইকেইজনৰ পৰাই হাঁকি লৈছে IC ছাৰে সিহঁতৰ হাঁকিটো মানিছে কিন্তু মই যে কৈ আছোঁ আজি ইমান মাহৰ পৰা যে সিহঁতে মাৰিছে সিহঁতক তদন্ত কৰক কেছ এখনো চলি আছে কেছখনো চাব পাৰে মোৰ কথা IC ছাৰে অকণমানো শুনায়ে নাই আৰু মোৰ ষ্টেটমেণ্ট একো লিখায়ে নাই সেইটোৱে মই বিচাৰিছোঁ যে মোৰ ছোৱালীজনীক ন্যায় হয় মন্ত্ৰীলৈ মই এইটোৱে আহ্বান জনাইছোঁ যে মোৰ ছোৱালীজনীক আপুনি ন্যায় দিয়ক আপুনিতো কয় দুখীয়া মানুহে পাব বহুত সহায় পাব আপোনাৰ আশাত আছোঁ যে আপুনি মোৰ ছোৱালীজনীক ন্যায় দিব লাগে মই এইটোৱে আপোনাক অনুৰোধ জনাইছোঁ যে মোৰ ছোৱালীজনীক ন্যায় লাগে ইমানখিনিয়ে মই ক'ব বিচাৰিছোঁ মোৰ ছোৱালীজনীক মোৰ মানুহজনৰ অৱস্থাটো বৰ বেয়া হয় মেণ্টেলি হৈ গৈছে মই ল'ৰা সৰুজনীকে ডাঙৰজনীক মই চম্ভালিম নে মানুহজনক চম্ভালিম নে মই নিজে ক'ব মানে মই কি কৰিছোঁ মানে আজি ঘৰ দুৱাৰ থাকিও মই ভাড়া ঘৰত থাকিবলগীয়া হৈছে কাৰণ মোৰ ডাঙৰজনীকো যদি সিহঁতে মাৰি দিয়ে কি হ'ব পুলিচে আজিলৈকে তদন্ত কৰিব পৰা নাই যে কোনে মাৰিলে উলিয়াবই পৰা নাই আৰু কৈ আছে চাবুত লাগে মই ক'ৰ পৰা চাবুত আনি কিনে দিওঁ মই মুখে মানুহজনীক কৈছোঁ ইমানখিনি দিছোঁ চাবুত তথাপিতো সিহঁতে মনা নাই আৰু ক'ৰ পৰা মই চাবুত দিওঁ মোৰ চকুৰ আগতে সিহঁতে মৰা নাই যে মই চাবুত দিওঁ মই সিহঁতক মাৰিলেতো কাটিয়ে দিয়া হ'লে চকু হয় পুলিচৰ পৰা মই একো সহায় পোৱা নাই IC ছাৰজনৰ পৰা মই একো সহায় পোৱা নাই খালি মোক ইমান দিনে অকল কয় মই তদন্ত কৰিম মই কৰিয়ে আছোঁ বুলি কয় মই ইমান মানুহক মানে কি মই যিখিনি এনেকুৱা কৰিছে মই সিহঁতক উমৰকে জেলৰ হেৰি দিম আপুনি চিন্তা নকৰিব আপুনি ধৈৰ্য ধৰক খালি মই থানাত গৈ সেইখিনিকে অকল মোক কৈ থাকে মানে মই থানাত গ'লে আৰু কিন্তু ঘৰত নাহে ঘটনাটো 4 তাৰিখ বুধবাৰ আছিলে তাৰপিছত মই আৰু মোৰ ডাঙৰ ছোৱালীজনী মই বেংকলৈ ওলাই যাওঁ সেইদিনা স্কুল বন্ধ আছিলে তাৰপিছত দেউতাকৰ গাড়ী লৈ কিনে আমি শুই থাকোঁতে ওলাই যায় নাইট ডিউটি কৰি আহি কিনে 1 ঘণ্টা ৰেষ্ট কৰি কিনে শুই থাকোঁতে ওলাই যায় গাড়ী লৈ কিনে ছোৱালীকেইজনী লৈ কিনে মই শুই আছিলোঁ অলপ দেৰিলৈকে উঠি মেলি নাস্তা কৰি কিনে মই ডাঙৰজনীক লৈ কিনে বেংকলৈ গুচি যাওঁ আৰু সৰুজনী এক্সাম চলি থাকে কাৰণে তাইক পঢ়িবলৈ কৈ যাওঁ তাইও পঢ়ি থাকিম বুলিয়ে কয় বেংকত গৈ কিনে মোৰ 2:45 মানত মই ঘৰত ঘূৰি কিনে আহোঁ ঘৰত ঘূৰি অহাৰ পক্ষতে মানে দৰ্জাখন জাষ্ট মানে খোলায়ে থাকে দৰ্জাখন মানে যাওঁ বেটি বুলি মাতোঁ তাইক মানে চিলিং ফেনত মানে ওলমাই মাৰি মেলি মানে ওলমাই থৈ গুচি যায় তাই বয়স 14 বছৰ আৰু ক্লাছ 8ত পঢ়ি থাকে ওলমাই থোৱা দেখি মানে বিচনাখনৰ ওপৰত মানে চকীখন এনেকৈ খাৰা থাকে চকীখনৰ ছাইডত মানে তাৰ ভৰিকেইটা ওলমি থাকে চকীখনো নপৰে কিন্তু ওলমি থাকে ইমান গাল গাঁঠি দেখি কেনে মোৰ মানে একদম অভ্যাস লগে মই তাইক দাঙি ধৰি চিঞৰোঁ তেতিয়া আইছা বেগম যায় আৰু ওচৰৰ মানুহবিলাক যায় দাঙি ধৰোঁ আইছা বেগমো দাঙি ধৰে কিন্তু তাইক মানে কি দাঙি মেলি খুলিব নোৱাৰা হৈছে গাঁঠি বহুত হৈ গৈছে তাৰপিছত ডাঙৰ ছোৱালীজনীক আইছা বেগমে মাতে যে ৰছীটো কাটি দিবৰ কাৰণে ইমান 7-8টামান মানে গাঁঠি আছে তাত খুলিব নোৱাৰা মানে গাঁঠিখিনি খুলিবলৈ নোৱাৰা পক্ষত মানে ছোৱালীজনীক কাটিবলৈ কয় তাই কাটি দিয়ে কাটি মেলি বিচনাত শুৱাই কেনে পানী দিওঁ নাযায় চিধা মানে অটো লৈ কেনে কেজুৱেলিটিত গুচি যাওঁ কেজুৱেলিটিত লৈ যাওঁতে তাৰপিছত কেজুৱেলিটিত যেতিয়া ডেথ হ'ল বুলি কৈয়ে দিয়ে লগে তাৰ পাছৰ পৰাও মানে মোক হুঁচ নাই আৰু কিন্তু ডাঙৰ ছোৱালীজনীয়ে তেতিয়া কেজুৱেলিটিত আছে বুলি দেউতাকক ফোনে যোগেদি কয় আৰু
তাৰপাছৰ পৰা মোৰ হুঁচ নাই কেজুৱেলিটি পাই। তাৰপিছত এসপ্তাহ হৈ গ'ল আৰু এসপ্তাহ পাছত মোক যেতিয়া হুঁচ আহিছে তেতিয়া মানে মই থানাত এজাহাৰখন দিছোঁগৈ 11 তাৰিখে। হুঁচ আহিছে যেতিয়া অক্টোবৰ মাহৰে মোৰ 11 তাৰিখে মই মানে এজাহাৰখন দিছোঁ আৰু এসপ্তাহতো হুঁচ নাছিলে। যেতিয়া হুঁচ আহিছে লগে লগে মই মানে থানাত গ'লোঁ। থানাত গৈ এজাহাৰখন দিলোঁ। এজাহাৰখন দিয়াৰ পাছত মই IC ছাৰজনক ৰিকুৱেষ্ট কৰোঁ যে মানে কোন থানাত দিছিলে আপুনি এজাহাৰ? গাভৰুপথাৰ থানা ৰিকুৱেষ্ট কৰোঁ যে মোৰ ছোৱালীজনী এনেকুৱা ঘটনা হয় ছাৰ, আপুনি মানে গৈ কেনে দুপট্টাটো ওলমি আছে, দুপট্টাটো আপুনি খুলি কেনে আনক আৰু ইনকুৱাৰী কৰক। আৰু যিজনৰ ওপৰত মোৰ সন্দেহ আছিলে, যি দুশ্মনী আছিলে, গোটেইখিনি কাৰ ওপৰত আপোনালোকৰ সন্দেহ কৰি দিছিলে এজাহাৰখন? এজাহাৰখন মানে অলপ দিনৰ আগত 1 মাহ হোৱাই নাই, ৰফিক বৰভূঞাৰ লগত মোৰ এখন কেছ চলি থাকে। আজি 7-8 বছৰ হ'ল কেছখন চলি থাকে। কেছখন চলি থাকে, মাজে সময়ে মোক কেছখন উঠাবলৈ কয়, কিন্তু মই কওঁ আপুনি লিখিত হিচাপে লিখি দিব, তেতিয়া মই কেছখন উঠাই দিম। কিন্তু সেইদিনাখন ল'ৰা ছোৱালী স্কুল যোৱাৰ পাছত দুইজনী স্কুল যায়, দেউতাকে গাড়ী লৈ ওলাই যায়। তাৰপাছত চটৰ ওপৰে দি কেনে ৰফিক বৰভূঞা ইফানালি মোৰ ঘৰত সোমাই আহে দপদপকৈ সোমাই আহি কেনে কয় যে কেছটো উঠাবি নাই। তেতিয়া মই কওঁ কেছটোতো আপোনাক নুঠাওঁ কোৱা নাই, কেছটো উঠাম বুলিয়ে কৈছোঁ, কিন্তু আপুনি লিখি দিব লাগিব। নাই তই কেছটো উঠাবি নাই, সেইটো কোৱাগৈ। তেতিয়া এনেকৈ কৈ কেনে কয় মই নুঠাওঁ বুলি কওঁ, লিখি নিদিলে। তেতিয়া ইফানালি আৰু ৰফিক বৰভূঞাই কয় চাই ল তোৰ দুজনী ছোৱালী আছে, এবাৰ চিন্তা কৰি ল'বি, কেছ উঠাবি নাই, সেই বুলি কৈ কেনে গুচি যায়। মই সিহঁতক ধমকি দিওঁ যে চিধা মোকে দৰ্জাত আৱাজ দি অহা নাই আৰু চটৰ ওপৰেদি মানে আহিছ, এনেকৈ বুলি গালি গালাজ কৰি কেনে সিহঁতক উলিয়াই দিওঁ। উলিয়াই দিয়াৰ পাছতে মানে 1 মাহ নহয় মোৰ এই ঘটনাটো ঘটে। মই তাই নিজে কৰা নহয় আৰু মই ঘূৰি মানে একদম পৰিচান হৈ গৈছোঁ আৰু এতিয়ালৈকে একো মানে 1 মাহ গুচি গ'ল আৰু 1 মাহ গুচি যোৱাৰ পাছত একো নহ'ল। পুলিচৰ ওচৰত দৌৰি মই মানে হাবাথুৰি খাই গ'লোঁ। ডেইলি মাধৱ দাসে মোক থানাত থৈ মেলি। কোন হয় মাধৱ দাস? মাধৱ দাস গাভৰুপথাৰ থানাৰে হয়, OC হয় নে কি হয় নাজানো, খালি ইমান এটা SI হয়। মোক বহাই লৈ কেনে গোটেইখিনি কথা সোধে, মই গোটেইখিনি কওঁ, মুখেৰে কওঁ যে এনেকুৱা মোৰ সিহঁতে সোমাই আহে, ধমকি দিয়ে, এনেকৈ বুলিয়ে কওঁ গোটেইখিনি কথা। সদায় যাওঁ যেতিয়া সেইখিনি কথাকে সোধে, একেখিনিকে সোধে। IC ছাৰকো কৈছোঁ, মাধৱ দাসকো কৈছোঁ, একেখিনি কথাকে সুধি ছোৱালীজনীও পৰীক্ষা চলি থাকে, ডাঙৰজনীকো লৈ কেনে যাওঁ, একেখিনি কথাকে সুধিয়ে থাকে সিহঁতে। মই কৈয়ে থাকোঁ আৰু দৌৰিয়ে থাকোঁ থানাত। দৌৰি 1 মাহ গুচি যায়, পুলিচ নাহে। প্ৰথম দিনাখনে কোনে খবৰ দিয়ে নাজানো, কিন্তু প্ৰথম দিনাখন 4 তাৰিখে পুলিচ আহি কেনে ফটো চটো মাৰি লৈ যায়, খালি সেইটো মই গম পাওঁ। তেতিয়া তাৰ পাছৰ পৰা আৰু পুলিচ মানে মোৰ ঘৰত নাই অহা। নোহোৱা দেখি মই এজাহাৰো দিলোঁ। এজাহাৰ দিয়া 1 মাহ হৈ গ'লোঁ। 1 মাহত মই কিমান বাৰ গৈছোঁ মানে আপোনালোকে চাবও পাৰে CC কেমেৰাত, আৰু মই মুখেৰে ষ্টেটমেণ্টো দিছোঁ, নামো কৈছোঁ যে এইকেইজনে হয় ছাৰ, ইনকুৱাৰী কৰক, কাৰণ তাত মোৰ আৰু কোনো নাই শত্ৰু, অকল সিহঁতে দুজনেই আছে শত্ৰু আগৰ পৰাই। কথাখিনি কৈও মই ছাৰৰ বয়াতে ধৰিছোঁ। যদি মোৰ কথা বিশ্বাস নাই, যদি থানাত যদি আছে CC কেমেৰাও চেক কৰিব পাৰে। মই কেতিয়া গৈছোঁ, মই ছাৰহঁতক ৰিকুৱেষ্ট কৰিছোঁ। 1 মাহ দৌৰি মানে মই ভাগৰি গ'লোঁ আৰু। এতিয়া তেওঁলোকৰ ওপৰত যেতিয়া আপুনি অভিযোগটো দাখিল কৰিছে থানাত, থানাই কি কেনেধৰণৰ পদক্ষেপ লোৱা আপোনাৰ কি এনচাৰ দিছে থানাই, গাভৰুপথাৰ থানাই? এতিয়া মানে কি সিহঁতে নোকোৱা দেখি মই SP ছাৰলৈ মই মানে কি কাগজ দিলোঁ, SP ছাৰ উকিলৰ সৈতে লিখুৱাই কেনে। কিমান দিনৰ পিছত দিলে SP? 1 মাহৰ পাছত দিলোঁ, 18 তাৰিখে দিছোঁ। 10 মাহত ঘটনা 1 মাহ পাৰ হৈ যোৱাৰ পিছত মই উপায় নাপায় মানে বাধ্যত পৰি মানে দিবলগীয়া পৰিলে। আপুনি অভিযোগ দিয়াৰ পাছত গাভৰুপথাৰ থানাত যে এনেকুৱা ওপৰত কিবা অভিযোগ আহিছে, এইখন আপোনাক মানে ধৰক তেওঁলোকৰ তদন্তৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নল'লে? নাই সিহঁতে মোৰ ঘৰত নাহিলে, কেতিয়াও নাহিলে, একবাৰো অহা নাই। আৰু মই থানাত গৈ ভাগৰি গ'লোঁ। এমাহৰ পিছত আপুনি SPক দাখিল কৰিলে? এমাহৰ পাছত মই গ'লোঁ, যেতিয়া SP ছাৰৰ ওচৰত দিলোঁ, তাত 2-3 দিনৰ পাছতে মোক মানে কি SP ছাৰ মোৰ ঘৰত আহে আৰু মোক সোধে। মই ভাবিছোঁ সিহঁতৰ ওচৰতে মোক যেতিয়া সোধে, মই কেনেকৈ কওঁ যে ডাইৰেক্ট যে সিহঁতে মাৰিছে বুলি। আৰু ডাঙৰ ছোৱালীজনীও আছে মোৰ লগত, ওচৰ চুবুৰীয়া কোনো মানুহ নাই, সিহঁতেকেইটাই হয়। যদি মই ডাইৰেক্ট SP ছাৰৰ হাতত যদি সোধে, মই কৈ দিওঁ যদি ডাঙৰজনীকো মাৰি যাব, আমাকো মাৰি যাব, কাৰণ মানুহজন ঘৰত নাথাকে, ডিউটিত থাকে, নাইট ডিউটিত। সেইটো কাৰণে মই ভয়তে SP ছাৰৰ হাতত মই মানে নাম কোৱা নাই, কাৰণ মই ভাবিছোঁ যে অলৰেডি মই ছাৰহঁতক কোৱাই আছে, যেতিয়া সিহঁতে কৰি আছে কামবিলাক সেইবুলিয়ে ভাবিছোঁ। কিন্তু SP ছাৰ কোৱাৰ পাছত IC ছাৰজনো আহিছিলে। তাৰপিছত মোৰ কাপোৰ বহি সেইখিনি চিজ কৰি লৈ যায়।
লৈ যোৱাৰ পাছত তাৰপিছত কেইদিনমান তেতিয়াৰ পৰা কিন্তু পুলিচ অহা যোৱা কৰি থাকে মোৰ ঘৰত, আহে এতিয়া 4জন আপুনি কি 5জনকে বিচাৰিছে এই আহে, ক্ষেত্ৰত? যিহেতু আহিবই কেনে তাৰপিছত গৈ থাকে। এতিয়া মই এইটোৱে বিচাৰিছোঁ, তেতিয়াবা আহে, আহিলেও এতিয়াও গুৰুত্ব নাই আৰু কেছটো এইটোৱে দিছে। লাষ্টত 5 তাৰিখে মই গৈছোঁ আই চি ছাৰক লগ কৰিছোঁ, যেতিয়া মই নামো দিলোঁ, কাগজৰ সৈতে দিব লাগে বুলি ক'লে মই কোৰ্টৰ পৰা লিখোৱা কাগজৰ সৈতেও মই নাম দিলোঁ যে আই চি ছাৰে কোৱাৰ কাৰণে মোক